নমস্কাৰ ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ যি মেথছৰ পৰীক্ষা হৈ গ'ল মেট্ৰিকৰ তাৰে মই এ সিৰিজৰ প্ৰশ্নসমূহ আলোচনা কৰিছোঁ তো তোমালোকৰ বাকীবিলাকৰ বি সি ডি থাকিলে ইয়াৰ পৰা কুৱেশ্যন কেইটা চাই মিলাই ল'ব পাৰিব উত্তৰখিনি এতিয়া প্ৰথম প্ৰশ্নটো আমি কৈছোঁ এমচিকিউ কি দিছে এতিয়া প্ৰথম প্ৰশ্নটো আমাক কি দিছে যে পি আৰু কিউটো এটা সমানুপাতত আছে পি ইকুৱেল টু 6 দিয়া আছে কিউ 30 দিয়া আছে তেনেহ'লে পিৰ মান 2 হ'লে আমাক কি কিউৰ মানটো উলিয়াব দিছে তো এইটো কাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিটো 10 দিয়া আছে এইটো শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰটো দিছে প্ৰশ্ন তলৰ কোনটো পূৰ্ণ ঘন তো পূৰ্ণ ঘন সংখ্যাটো হ'ব অপশ্যন সি 343 নেক্সট 3 নম্বৰটো দিছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এই অযুগ্ম সংখ্যাৰ বৰ্গ হ'লে এটি শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 169 নেক্সট 4 নম্বৰটো দিছে তলৰ কোনটো পৰিমেয় সংখ্যাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি আছে তো ইয়াতে দিয়া আছে 4টা 117/8 17/125 17/2 কিউব 5 স্কয়াৰ আৰু 17/3 তো ইয়াতে চালে আমি 1 2 3 টো আমি দশমিক পৰিসমাপ্ত পাম গতিকে এটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 2 আৰু 3 নেক্সট 5 নম্বৰটো দিছে পি স্কয়াৰ আৰু পি আৰু কিউ দুটা মৌলিক সংখ্যা তেন্তে পি স্কয়াৰ আৰু কিউ স্কয়াৰ কি হ'ব তো এটা পি স্কয়াৰ আৰু কিউ স্কয়াৰ দুটা সহমৌলিক সংখ্যা হ'ব গতিকে আমাৰ অপচন অকল z টোৱে শুদ্ধ দিয়া আছে গতিকে z টো শুদ্ধ থকা অপচন কোনটো আছে অপচন সি টো দিয়া আছে মাত্ৰ z সত্য হেতু হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট 6 নম্বৰটো দিছে যেটা দ্বিঘাত সমীকৰণৰ দ্বিঘাত বহুপদৰ px = x² + bx + c তো ইয়াৰে শূন্য দুটা আলফা আৰু বিটা যদি আলফা + বিটা = 7 হয় আৰু আলফা স্কয়াৰ + বিটা স্কয়াৰ = 29 হয় তেন্তে b আৰু c ৰ মান কি হ'ব তো এটো আমি যদি সৰল কৰি চাও তেনেহলে পাম উত্তৰটো অপচন বি যিটো b = -7 আৰু c = 10 নেক্সট 7 নম্বৰটো দিছে এটা বহুপদৰ px = ax³ + bx² + cx + d এই বহুপদটোৰ x = 0 হলে x ৰ মান যদি আমি 0 বহাও তেনেহলে 10 পাও ভ্যালু আৰু x ৰ মানটো 1 বহালে 15 পাও তেনেহলে আমাৰ উলিয়াব দিছে a + b + c ৰ মান কিমান হ'ব তো এটো যদি আমি সৰল কৰি চাও তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো পাম অপচন সি যেটো লিখা আছে 5 হেতু শুদ্ধ উত্তৰ হ'ব গতিকে অপচন সি টো কাৰেক্ট আনসাৰ নেক্সট আমাক 8 নম্বৰটো দিছে 4x - y - 8 = 0 আৰু 2x - 3y + 6 এই সমীকৰণ দুটা সেই সমীকৰণৰ লেখ দুটাই x অক্ষৰ সৈতে উৎপন্ন কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দুটো স্থানাংক বিলাক কৰিছে তো তাৰ কাৰণে আমি শুদ্ধ উত্তৰটো হ'ব 8 নম্বৰৰ কাৰণে অপচন বি -30 34 আৰু 20 নেক্সট 9 নম্বৰটো দিছে আমাক যদি x = 2 আৰু y = 3 আৰু px + 2y - 10p ৰেখা দুটাই এটা বিন্দুত মিলিত হয় তেন্তে p মানটো উলিয়াব দিছে গতিকে ইয়াতে x আৰু y ৰ ভ্যালু আমি বহাই কেনে সৰল কৰিলে উত্তৰটো পাম অপচন ডি = 3/4 নেক্সট 10 নম্বৰটো দিছে যদি px = 4x² + 2bx + 9 এই বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা আৰু দিছে কি আলফা + বিটা = 0 হলে b ৰ মানটো কিমান হ'ব তো b ৰ মানটো আমি যদি সৰল কৰিছো ইয়াতে আলফা + বিটাৰ ঠাইত -b/a বহাই কেনে তেনেহলে b ৰ মানটো আমি কিমান পাম 0 পাম গতিকে অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটো দিছে এটা সমান্তৰাল প্ৰকৃতি দিয়া আছে ইয়াৰ কোনটো পদ শূন্য হ'ব খুদিছে গতিকে এটো আমি কৰি চালে পাম অপচন সি যেটো 8 নম্বৰ পদটো আমাৰ শূন্য হ'ব নেক্সট 12 নম্বৰটো দিছে আমাক এই চিত্ৰটো দিয়া আছে ইয়াৰ পৰা DOC আৰু এংগল OAB ৰ মানটো উলিয়াব দিছে তো DOC ৰ মানটো হ'ব 55 আৰু এংগল OAB ৰ মানটো হ'ব 55 গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 13 নম্বৰটো দিছে PQ ৰেখাখণ্ডক 5:7 অনুপাতত ভাগ কৰিবৰ কাৰণে P বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু লাগিব এটা 5:7 কৰিছে গতিকে 5 + 7 12 মুঠ 12টা আমি ভাগ কৰিব লাগিব গতিকে 12টা ভাগ কৰিবৰ কাৰণে আমাক কিমানটা বিন্দু লাগিব 12টা বিন্দুৰ প্ৰয়োজন গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 14 নম্বৰটো দিছে 3034x0 এই বিন্দু শীৰ্ষবিন্দু যুক্ত ত্ৰিভুজৰ কালিটো দিয়া আছে 6 বৰ্গ একক তো আমাৰ x ৰ মানটো উলিয়াব দিছে গতিকে আমি যদি x ৰ সৰল কৰি চাও এটো সৰল কৰিলে আমি x ৰ মানটো পাম অপচন এ 0 নেক্সট 15 নম্বৰটো দিছে দুটা বৃত্তৰ সমান্তৰাল স্পৰ্শবিন্দু সংযোগ কৰা ৰেখা হৈছে তো সমান্তৰাল স্পৰ্শবিন্দুডাল যদি আমি কানেক্ট কৰিলো তেনেহলে যেটো ৰেখা কানেক্ট কৰা ৰেখাডালৰ নাম কি হ'ব বৃত্তটোৰ ব্যাস হ'ব গতিকে অপচন বি টো শুদ্ধ উত্তৰ অপচন বি বৃত্তটোৰ ব্যাস নেক্সট 16 নম্বৰটো দিছে sin θ + cos θ = √3 তেতিয়ালে কোনটো শুদ্ধ হ'ব and sin θ + cos θ = √3 তো তাৰ পৰা আমি দুইফালে স্কয়াৰ কৰি কেনে কৰিলে অংকটো sin θ + cos θ হোল স্কয়াৰ = √3 হোল স্কয়াৰ তো তেনেকৈ সৰল কৰিলে আমি পামগে sin θ * cos θ = 1 পাম গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 17 নম্বৰটো দিছে এই চিত্ৰটোৰ পৰা xy মানটো উলিয়াব দিছে ইয়াতে x এৰ মানটো দিয়া আছে 5 আৰু y b মানটো দিয়া x এৰ মানটো দিয়া আছে 7 y b মানটো 5 দিয়া আছে গতিকে y b মান যদি 5 হয় y এৰ মানো 5 এ হ'ব গতিকে 7 + 5 = কিমান হ'ব 12 গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 18 নম্বৰটো বেলন আৰু শংকুৰ উচ্চতা অনুপাত দিয়া আছে 2:3 আয়তন অনুপাত দিয়া আছে 9:8 তেনে হিহতৰ ব্যাসাৰ্ধৰ অনুপাতটো কিমান হ'ব কৰিছে তো ব্যাসাৰ্ধৰ অনুপাতটো হ'ব আমাৰ অপচন ডি টো যেটো দিয়া আছে 3:4 হেতু শুদ্ধ উত্তৰ
নেক্সট 19 নম্বৰটো এটা ডাটা দিয়া আছে এইখিনি এই ডাটাখিনিৰ পৰা যদি 21 টো বাদ দিয়া হয় তেনেহলে নতুন যেটো মধ্যমা পাম সেই মধ্যমাটো আগৰ মধ্যমাতকৈ কিমান হ্ৰাস পাব হেতু কৈছে তো প্ৰথমতে মধ্যমাটো পাম আমি 15 আৰু যদি নতুনকৈ উলিয়াও হেতু পাম 14.5 তো 15 ৰ পৰা 14.5 মাইনাস কৰিলে কিমান থাকিব 0.5 গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 20 নম্বৰটো দিছে যদি তিনিটা মুদ্ৰা একেলগে টস কৰা হয় তেনেহলে ফলাফল কিমানটা ফলাফল উলিয়াব তো তিনিটা মুদ্ৰা একেলগে টস কৰিলে আমাৰ মুঠ 8টা ফলাফল উলিয়াব এটো উলিওৱা সূত্ৰটো আছিল 2 কিউব গতিকে 2 কিউব = 8 অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 21 নম্বৰটো কিউব ৰুট অফ 8 প্লাস কিউব ৰুট অফ 27 প্লাস কিউব ৰুট অফ 64 ৰ মান কিমান হ'ব তো কিউব ৰুট অফ 8 মানে হ'ল 2 27 মানে 3 হ'ব আৰু 64 মানে কিমান হ'ব 4 হ'ব গতিকে 2 + 3 + 4 মানে কিমান হ'ব আমাৰ 9 গতিকে অপচন ডি টো শুদ্ধ উত্তৰ 22 টো দিছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা তো অপৰিমেয় সংখ্যা হ'ব ইয়াতে অপচন বি টো যেটো √3/3/5 এটো আমাৰ শুদ্ধ উত্তৰ নেক্সট 23 নম্বৰটো দিছে এই বহুপদটোক যদি x + 1 ৰ হৰণ কৰা হয় তেনহলে ভাগশেষ কিমান থাকিব তো আমি x ৰ ঠাইত -1 বহাই কেনে হৰণ কৰিলে যেটো উত্তৰ পাম হেতুৱে হ'ব শুদ্ধ উত্তৰ তো আমি -1 বহাই কেনে হৰণ কৰিলে পাম উত্তৰটো অপচন সি যেটো দিয়া আছে 8 সেই 8 টো পাম গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন সি নেক্সট 24 টো দিছে দুটা এটা বহুপদৰ ৰাশি লেফটক x অক্ষক দুটা বিন্দুত কাটে আৰু y অক্ষক এটা বিন্দুত কাটে তেনেহলে বহুপদটো শূন্য কিমানটা হ'ব অতি কম কেইটা থাকিব x অক্ষক দুটা কাটিছে যেহেতু গতিকে অতি কম কি থাকিব দুটা তাৰ শূন্য থাকিব গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 25 নম্বৰটো দিছে এই সমীকৰণটোৰ তলৰ কোনটো সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব ৰৈখিক সমীকৰণ হ'বলৈ তাৰ পাৱাৰটো 1 হ'ব লাগিব গতিকে সব বিলাক হেৰিৰে চলক কৰে গতিকে এটা চালে পাম আমি যে অকল অপচন এ টোতে পাৱাৰ 1 আছে বাকি গোটেই বিলাকতে স্কয়াৰ হৈ আছে গতিকে আমাৰ অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 26 নম্বৰটো দিছে p কি মানৰ বাবে তলৰ সমীকৰণজোৰে অদ্বিতীয় সমাধান আছে এতিয়া ইয়াতে আমি যদি চাও অদ্বিতীয় সমাধানৰ চৰ্তটো আছিল a1/a2 ≠ b1/b2 গতিকে পৰিচালে সৰল পৰিচালে পাম আমি p ≠ 4 অৰ্থাৎ p ৰ মানটো 4 হ'ব নোৱাৰে p ৰ মানটো 4 বাহিৰে বাকি সকলোবোৰ হ'ব পাৰিব গতিকে অপচন এ টো দিয়া আছে p ৰ 4 বাহিৰে সকলো মান গতিকে হেতুৱে শুদ্ধ উত্তৰ হ'ব অপচন এ টো নেক্সট 27 নম্বৰটো দিছে p কি মানৰ বাবে এই বহুপদ এই যেটো দ্বিঘাত সমীকৰণ দিয়া আছে এটো সমীকৰণ নহয় বুলি কৈছে দ্বিঘাত এটা দ্বিঘাত সমীকৰণ নহবৰ কাৰণে x² মানটো 0 হ'ব লাগিব গতিকে p ৰ ঠাইত যদি আমি 2 বহাই দিও 2 - 2 0 হৈ যাব গতিকে সেইখিনি নোহোৱা হৈ যাব তাৰ মানে p ৰ মানটো 0 2 বহালে আমি কি পাম x ৰ এই যেটো বহুপদ দিয়া আছে এই বহুপদটো বা এই দ্বিঘাত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ নহয় গতিকে অপচন আমাৰ যেটো বি দিয়া আছে 2 হেতু শুদ্ধ উত্তৰ নেক্সট ax² + bx + c = 0 a not = 0 সমীকৰণৰ সকলোবোৰ বাস্তৱ আৰু অসমান সকলোবোৰ মূল বাস্তৱ আৰু অসমান হয় তো মূলবোৰ বাস্তৱ আৰু অসমান হলে আমাৰ যেটো ভেদ নিৰূপক আছিল হেতু কোনটো সত্য হ'ব তো মূল বাস্তৱ আৰু অসমান হ'ব লাগিলে শূন্যতকৈ ডাঙৰ হ'ব লাগিব গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন b2 d is greater than 0 তো 29 টো দিছে এই সমান্তৰ প্ৰগতিটোৰ 70তম 70তম পদটো কেনে ধৰণে প্ৰকাশ কৰিবা যে কেনে ধৰণে প্ৰকাশ কৰিব লাগিব আমাৰ সূত্ৰটো আছিল 70তম পদ উলিওৱা যে a + n - 1 * d গতিকে a ৰ মানটো 4 বহালো n - 1 মানে কিমান হ'ব 70 - 1 মানে 69 * d মানে হল সাধাৰণ অন্তৰটো কিমান আছে 9 পৰা 4 গলে 5 গতিকে 4 + 69 * 5 যেটো আমাৰ অপচন বি দিয়া আছে হেতু শুদ্ধ উত্তৰ নেক্সট 30 নম্বৰটো এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদটো -20 প্ৰথম 20টা পদৰ যোগফল -350 তো আমাক উলিয়াব দিছে তলৰ কোন তেনেহলে তলৰ কোনটো সমান্তৰ প্ৰগতিৰ শেষৰ পদ হ'ব অৰ্থাৎ 20তম পদটো উলিয়াব লাগে আমি তো 20তম পদটো উলিয়ালে আমি পাম অপচন সি টো যেটো দিয়া আছে 15 হেতু হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট 31 টো দিছে abc ত্ৰিভুজৰ ab = 6 আৰু de সমান্তৰাল bc তেন্তে ae আকৌ দিছে কি a = 1/5 of ac তেন্তে আমাক ad দৈৰ্ঘ্যটো উলিয়াব লাগে তো এটো ad দৈৰ্ঘ্যটো কিমান পাম আমি 31 ৰ কাৰণে c পাম 1.2 32 নম্বৰটো দিছে আমাক কি যদি ab/qr = ac/pq আৰু xz/qp = xy/pr হয় আৰু কি দিছে আমাক এংগল a = এংগল q = এংগল z দিয়া আছে তো তাৰ কোনটো সত্য হ'ব দিছে তো এটো যদি আমি ত্ৰিভুজৰ সদৃশতা চৰ্ত অনুযায়ী চাও গতিকে আমি পাম এটো অপচন ডি যেটো দিয়া আছে ট্ৰায়াঙ্গল abc similar to triangle qrp আৰু similar to triangle zyx এটো শুদ্ধ উত্তৰ হ'ব নেক্সট আহিলে 33 নম্বৰটো দিছে k কি কোনটো মানৰ বাবে 7 - 2 5 1 আৰু 3k বিন্দুটো একেৰেখীয় হ'ব এটো একেৰেখীয় হোৱাৰ চৰ্তটো কি আছে ত্ৰিভুজৰ কালি = 0 লিখিব লাগিব তো এইটা ত্ৰিভুজৰ শীৰ্ষবিন্দু হিচাপে লৈ কৰিব লাগিব তো কৰিলে আমাৰ উত্তৰটো কিমান পাম অপচন বি যেটো দিয়া আছে 4 তো k ৰ মানটো আমি 4 পাম নেক্সট 34 টো দিছে r কি মানৰ বাবে f4 আৰু 2 3 বিন্দুৰ মাজৰ দূৰত্ব 5 একক হ'ব তো আমি এৰ মানটো উলিয়াব লাগে তো যেটো বিন্দুৰ দূৰত্ব উলিওৱা সূত্ৰ আছে হেতু ব্যৱহাৰ কৰি কৰিব লাগিব তো এটো কৰিলে আমি উত্তৰটো পাম অপচন বি -2
নেক্সট 35 টো এটো cot 25 cot 35 cot 45 cot 55 আৰু cot 65 ৰ মান কি হ'ব এটো উলিয়াব দিছে তো এটো কিমান হ'ব তো এটো কাৰণে আমি শুদ্ধ উত্তৰটো পাম অপচন ডি 1 নেক্সট 36 টো হ'ব sec a plus 10a equal to 1/x তো আমাৰ উলিয়াব দিছে x plus 1/x ৰ মান কিমান তো এটো x plus 1/x ৰ মানটো আমি কইলে পাম 2 sec a অপচন বি টো শুদ্ধ উত্তৰ হ'ব নেক্সট 37 টো এটো চিত্ৰটোৰ পৰা আমাক এংগল OPR ৰ মানটো উলিয়াব দিছে OPR তো OPR ৰ মানটো হ'ব অপচন ডি 40 ডিগ্ৰী নেক্সট 38 টো দিছে আমাক আর ব্যাসাৰ্ধ এটা বৃত্তৰ কেন্দ্ৰত 30 ডিগ্ৰী কোণযুক্ত বৃত্তকলা কালি হ'ব তো এটো বৃত্তকলা কালি উলিওৱা সূত্ৰটো গতিকে θ/360 * πr² কৰিব লাগিব তাৰ মানে হ'ব π/12 * r² অৰ্থাৎ অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 39 টো দিছে এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকডালৰ দৈৰ্ঘ্য 24 সেমি আৰু কেন্দ্ৰৰ পৰা কিউ দূৰত্ব হ'ল 25 সেমি তো আমাক উলিয়াব দিছে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব এটো পাইথাগোৰাছৰ থিওৰাম মতে কৰিব লাগিব এটো 39 টোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি টো 7 সেমি নেক্সট 40 নম্বৰটোৰ কাৰণে দিছে এটা বৃত্তৰ পৰিসীমা আৰু কালি যদি সমান হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব গতিকে ব্যাসাৰ্ধটো আমি পাম অপচন এ যেটো দিয়া আছে 2 একক হেতু পাম গতিকে অপচন এ টো শুদ্ধ উত্তৰ 42 ৰ কাৰণে নেক্সট 41 ৰ কাৰণে আমাৰ কি হ'ব 41 টো দিছে তিনিটা কে দৈৰ্ঘ্যযুক্ত সদৃশ ঘনক মুৰে মুৰে অনুভূমিকভাৱে সংযোগ কৰিলে যেটো নতুন আয়তীয় ঘনক পাম তাৰ আয়তনটো কি হ'ব দিছে এটা কে যদি দৈৰ্ঘ্য হয় তেনহলে নতুন আয়তীয় ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য দিশ পাম আমি কি 3k আৰু বাকি কিটা হ'ব উচ্চতাটো k আৰু প্ৰস্থটো k গতিকে এই গোটেইটা পূৰণ কৰিলে আমি উত্তৰটো পাম 3k কিউব অৰ্থাৎ অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 42 টো দিছে সমান ব্যাসাৰ্ধ এটা বেলন এটা শংকু বক্ৰপৃষ্ঠৰ কালি সাংখ্যিকভাৱে সমান তেন্তে যদি আমাক কি কৈছে বেলনটোৰ উচ্চতা 2 সেমি দিয়া হয় তেনহলে শংকুটোৰ হেলনীয়া উচ্চতা কিমান হ'ব তো এটো 42 টো আমি সমাধান কৰিলে পাম অপচন বি 4 সেমি নেক্সট 43 টো প্ৰথম পাঁচটা মৌলিক সংখ্যাৰ মাধ্য আৰু মধ্যমা ক্ৰমে কিমান হ'ব 43 নম্বৰটো হ'ব অপচন সি টো 5.6 আৰু 5 নেক্সট 44 টো দিছে দুটা বিশুদ্ধ লুটুগুটি একেলগে মাৰি পঠিয়ালে দুইটা একে সংখ্যা নোপোৱাৰ সম্ভাৱিত কৰিছে তো এটো কৰিলে হ'ব মুঠ ফল 36 টা হ'ব আৰু একে সংখ্যা নথকা ফল থাকিব আমাৰ 30 টা গতিকে 30/36 অৰ্থাৎ 5/6 অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 45 টো দিছে এটা ইংৰাজী বৰ্ণমালা এটা আখৰ যাদৃচ্ছিকভাৱে বাছনি কৰিলে আখৰটো i আৰু x ৰ মাজত থকা সম্ভাৱিত কৰিছে তো মুঠ 26 টা আছে লেটাৰ i আৰু x ৰ মাজত কিমানটা লেটাৰ আছে উলিয়াই কেনে যদি আমি সম্ভাৱিত উলিয়াও তো তাৰ কাৰণে আমি পাম অপচন ডি টো শুদ্ধ উত্তৰ পাম 8/13 টো গতিকে তোমালোকৰ কিমানটা শুদ্ধ হ'ল এমসিকিউ কমেন্ট যোগে জনাবা মোক আৰু বাকি যিখিনি লং কোৱেশ্চন আছে মই সেইখিনি বেলেগ এটা ভিডিও আলোচনা কৰিম বা সমাধান কৰি দিম তো চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ